নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কৃষক বন্ধুসকল, খেতিত যে লাভ আছে, আপোনালোকে খেতি কৰিলে যে লাভ কৰিব পাৰে তাৰে প্ৰমাণ সহকাৰে আজিৰ এই মই ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকক হাতে কলমে মই আপোনালোকক প্ৰমাণ কৰি দেখুৱাই দিম, হিচাপ কৰি দেখুৱাই দিম যে সঁচাকৈ খেতি কৰিলে আপোনালোকে লাভ কৰিব পাৰিব। মই 2 বিঘা মাটিত পানীলাও খেতি কৰিছোঁ, গতিকে মই প্ৰথমতে ফলনটো আপোনালোকক দেখুৱাই লৈছোঁ। তাৰপিছত মই বিতং হিচাপ নিকাচৰ ক্ষেত্ৰত মই গৈ আছোঁ আৰু আপোনালোকে প্ৰথমতে মোৰ এই 2 বিঘা মাটিত যি মই পানীলাও খেতি কৰিছোঁ, ইয়াতে মই এবিঘা যোনটো আছে এই এবিঘাত আছোঁ আৰু প্ৰথমতে মই আপোনালোকক ফলনটো দেখুৱাই লৈছোঁ। তাৰপিছত মই বিতং তথ্য বা হিচাপ নিকাচ মই আপোনালোকৰ আগত দাঙি ধৰিম। তো কৃষক বন্ধুসকল, প্ৰথমতে মোৰ এই পানীলাওৰ আপডেট যোনটো ভিডিঅ' বহুতে হয়তো আপোনালোকে কমেণ্ট কৰি আছিল যে দাদা আপোনাৰ পানীলাওৰ খেতিৰ আপডেট ভিডিঅ' দিব লাগে, গতিকে আপডেট ভিডিঅ' হিচাপে মই আজিৰ এই ভিডিঅ'টো কৰিলোঁ। তো কৃষক বন্ধুসকল, যদি মোৰ এই চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক পেজত যদি চাই আছে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। তো কৃষক বন্ধুসকল, মই প্ৰথমতে মোৰ এই এবিঘা, ইয়াতে মই এবিঘা মাটিত পানীলাও কৰিছোঁ আৰু এবিঘা বেলেগ ঠাইত আছে, গতিকে মই প্ৰথমতে এই এবিঘা মাটিৰ যোনটো পানীলাও খেতি কৰিছোঁ সেইটো মই ফলনটো দেখুৱাই লৈছোঁ। তাৰপিছত আপোনালোকে এই খেতি কৰি লাভ কৰিব পাৰিবনে নাই, গতিকে মই সেইখিনি হিচাপ মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। গতিকে প্ৰথমতে আপোনালোকে ফলনটো এবাৰ চাই লওক। তে কৃষক বন্ধুসকল, এই মোৰ এবিঘা মাটিত ইয়াতে পানীলাওৰ যোনটো মই খেতি কৰিছোঁ, ইয়াতে কেনেদৰে ফল লাগিছে আপোনালোকে এবাৰ চাই লওক। গাঁঠি গাঁঠি ফল লাগিছে আৰু এইটো মই যোনটো ভেৰাইটি কৰিছোঁ, মই ইয়াৰ আগতে আপোনালোকক জনাইছোঁ এইটো পাণ কোম্পানীৰ ভেৰাইটি হয়। ইয়াতে এটা বস্তু চাওক, এইটো এটা গাঁঠি, এইটো এটা গাঁঠি, এই দুটা গাঁঠিত দুটা ফল লাগিছে। এইবিলাক মই কালি বেচিম। আৰু কৃষক বন্ধুসকল, বৰ্তমান আমাৰ ফালে বজাৰত ভাল এইখিনি তথ্য মই আপোনালোকক দি আছোঁ, গতিকে আপোনালোকে মোৰ এই পানীলাওৰ খেতিৰ ফলনটো প্ৰথমতে চাই লওক কেনেদৰে ফল লাগিছে। এয়া আপোনালোকে দেখিছে। তো কৃষক বন্ধুসকল, মই কৈছোঁ গাঁঠি গাঁঠি ফল, এইটো চাওক, এই দুটা গাঁঠিত দুটা ফল লাগিছে। এইবিলাক চাওক, প্ৰত্যেকটো গাঁঠি গাঁঠি ফল এয়া। আৰু যোনখন মোৰ বাৰী হয়, এই গোটেই বাৰীখনত এনেকৈ ফল লাগিছে, আপোনালোকে দেখিব পাৰিব। মই আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, একে ঠাইতে 5টা লাও লাগিছে আৰু গোটেইকেইটা ডাঙৰ হৈছে। এইবিলাক মই অহাকালি বেচিম। তো কৃষক বন্ধুসকল, আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই লওক যে পানীলাও খেতিত কেনেকৈ ফল লাগে বা কেনেকৈ ফল লগাব লাগে, সেইখিনি তথ্য মই আগে পিছে দি আহিছোঁ। গতিকে আজি মই মোৰ সেই পানীলাওৰ ফলন দেখুৱাৰ কাৰণে একচুৱেলি ভিডিঅ'টো কৰিলোঁ। আৰু আপোনালোকে খেতি কৰিলে যে লাভ কৰিব পাৰে, যে লাভ থাকে, সেইখিনি হিচাপ মই কাগজে কলমে মই আজি আপোনালোকৰ আগত দাঙি ধৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক, কিছুমান সৰু হৈ আছে আৰু কিছুমান ডাঙৰ হৈছে, আৰু সেইটো হয় প্ৰথমতে যিবিলাক লাগে সেইবিলাক অলপ ডাঙৰ হ'বই। গতিকে আপোনালোকে চাওক, এনেকুৱা একে ঠাইতে কিমান ফল লাগিছে। আৰু আপোনালোকে যদি মোৰ বাৰীখন চাবলৈ যায় কৃষক বন্ধুসকল, আপোনালোকে চাওক, গোটেই বাৰীখনতে তেনেকৈ ফল আছে। এয়া মই জুম কৰি দেখুৱাইছোঁ অলপ, এয়া দেখিছে, এয়া চাওক, গোটেই বাৰীখনত এনেকৈ ফল আছে। গতিকে আপোনালোকে চিন্তা কৰক এই এবিঘা মাটিত কিমান ফল লাগিছে বা লাগিব পাৰে। এয়া চাওক, গাঁঠি গাঁঠি ফল লাগিছে। কৃষক বন্ধুসকল, মই আগতেও কৈছোঁ, এয়া চাওক, এই দুটা ফল, এইটো এটা গাঁঠি, এইটো এটা গাঁঠি, মানে পৰ দুটা গাঁঠিত ফল লাগিছে। আৰু এনেকৈ গোটেই বাৰীখনতে লাগিছে। মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো ক'বলৈ গ'লে উপভোগেই কৰক। তাৰপিছত মাজে মাজে মই 2-4টা কথা আপোনালোকক অৱগত কৰাম, 2-4টা কথা মই অৱগত কৰিম। আৰু খেতি কৰিলে যে লাভ হয়, এই 2 বিঘা মাটিত যে কমেও মই 90,000 বা 1 লাখ টকা মই ইনকাম কৰিম এই 3 মাহৰ ভিতৰত, সেইখিনি হিচাপে পত্ৰে মই আপোনালোকক দেখুৱাই আছোঁ বা আপোনালোকক মই হিচাপ কৰি দেখুৱাম। এয়া চাওক, গোটেই বাৰীখনতে তেনেকৈ লাও লাগিছে। এনেকৈ চাওক, আৰু যেহেতু নতুন ফল লাগিবলৈ আৰম্ভ কৰিছে, কিছুমান গছত
যিবিলাক ফল আহিছে এইবিলাক অলপ সৰু হৈ আছে, কিন্তু ফল গোটেইবিলাকতে লাগে। এয়া চাওক, এইবিলাক গোটেই গছত তেনেকৈ ফল লাগিছে। ইফালে অলপ ফল কম লাগিছে, কিন্তু একো নাই। তাৰমানে ইয়াৰে 3-4টা গছ বেমাৰ লাগিছিল, বেমাৰ লাগি মৰিছিল। তাৰপিছত মই পৰৱৰ্তী সময়ত লগাইছিলোঁ, যাৰ কাৰণে ফল অলপ দেৰিকৈ এইবিলাকত লাগিছে, কিন্তু ফল অহাটো আহিছে। আপোনালোকে নিশ্চয় দেখা পাইছে ভিডিঅ'ত। এয়া চাওক, গোটেই গছতে ফল লাগিছে। আপোনালোকে বহুতে কমেণ্ট কৰি আছিল যে দাদা আপোনাৰ লাও খেতিৰ আপডেট ভিডিঅ' দিব লাগে, আপোনাৰ লাও গছত কেনেকৈ ফল লাগিছে দেখুৱাব লাগে। আৰু এটা বস্তু চাওক কৃষক বন্ধুসকল, মই এটা খলিত মাত্ৰ এজোপা গছে ৰাখিছোঁ, আৰু এইটো চাওক, গছৰ চেহেৰাটো চাওক, গুৰিটো চাওক, এনেকৈ বঢ়িয়া। আৰু মই প্ৰথমতে আৰু কৃষক বন্ধুসকল, মই ইয়াতে কিন্তু বীজ লগোৱা নাছিলোঁ। মই আগতে ঘৰত পুলি কৰিছিলোঁ, পুলি কৰিহে মই খেতিত লগাইছিলোঁ, পুলি লগাইছিলোঁ। যেতিয়া মই এই পুলিবিলাক লগাইছিলোঁ তেতিয়া বৰষুণ দি আছিল, আৰু মই ডাইৰেক্ট তেনেকৈ লগোৱা নাই। আৰু যেতিয়া বৰষুণ দি থাকে তেতিয়া হয়তো যদি বীজ লগোৱা হয় একেবাৰে খেতিত, সেইটো ইমান ভাল নহয়। পানীৰ কাৰণে হয়তো বীজবিলাক নষ্ট হয়, বা পুলি গজালি মেলাৰ পিছতো নষ্ট হয়। গতিকে মই পুলি বনাই এনেকৈ ৰুইছিলোঁ, আৰু প্ৰতিটো খলিত মই এজোপাকৈ গছ লগাইছোঁ। এইটো আপোনালোকে দেখিছে, ইয়াতে এজোপা আছে, আৰু এইটোতো এজোপাই আছে। আৰু গছৰ আপোনালোকে যদি কালাৰটো চাই, আৰু গছজোপা শকত হৈছে, একেবাৰে নিৰোগী। গতিকে আপোনালোকে এনেকৈ যদি লগায় বা এতিয়া খেতি যদি কৰে, এতিয়াও কৰিব পাৰে। পানীলাও খেতি কৰাৰ কাৰণে এতিয়াও যথেষ্ট সময় আছে। হয়তো পিছলৈ অলপ বজাৰ ৰেটটো আপোনালোকে হয়তো কম পাব, কিন্তু আপোনালোকৰ খেতিডৰা ভালে হ'ব। এতিয়া যিহেতু বৰষুণ সিমান নপৰে, মাজে মাজে অলপ চলপ বৰষুণ পৰিলেও একো নাই। গতিকে আপোনালোকে যদি দেৰিকৈ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে, আৰু চিধা আপোনালোকে বীজ লগালে হৈ যাব। আৰু কৃষক বন্ধুসকল, এইখিনিতে এটা কথা মই কৈ থওঁ, হয়তো যদি আগৰ ভিডিঅ' আপোনালোকে চোৱা নাই, হয়তো আপোনালোকে কনফিউজ হ'ব যে মই কেনেকৈ লগাইছোঁ, এইবিলাকত কি সাৰ প্ৰয়োগ কৰিছোঁ। তো কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল আপোনালোকে যোনটো খলি তৈয়াৰ কৰিব, আৰু এই খলিত আপোনালোকে গোবৰ সাৰ দিবই লাগিব। গোবৰ সাৰ আৰু আপোনালোকে ছুপাৰ ফছফেট সাৰ প্ৰতিটো খলিত আপোনালোকে কমেও 100 গ্ৰাম দি দিব। আৰু ময়ো তেনেকৈ লগাইছোঁ, বেলেগ একো সাৰ দিয়া নাই। পৰৱৰ্তী সময়ত মই অৱশ্যে ৰিং বনাই সাৰ খুৱাইছিলোঁ গুৰিবিলাকত, আৰু এতিয়া মই সাৰ খোৱাৰ প্ৰয়োজন নাই। যেতিয়া মই এমাহ ইয়াৰ পৰা ফল বেচিম, তাৰপিছত যেতিয়া দেখিম যে গছবিলাক দুৰ্বল হৈছে, পৰৱৰ্তী সময়ত মই সাৰ প্ৰয়োগ হয়তো কৰিম, বা NPK 19-19 মই স্প্ৰে কৰিম। গতিকে এইবিলাক চাওক, গছৰ চেহেৰা বহুতেই ভাল। তে কৃষক বন্ধুসকল, খেতি কৰিলে যে লাভ হয়, সেইখিনি কথা মই আজি প্ৰমাণ কৰি আপোনালোকক দেখুৱাম, কাগজে পত্ৰে হিচাপ কৰি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। তে কৃষক বন্ধুসকল, এয়া চাওক ফলন, মোৰ যোনটো খেতি, পানীলাওৰ খেতি, কেনেকৈ ফল লাগিছে নিশ্চয় আপোনালোকে দেখিছে। এয়া চাওক, ধুনীয়া ফলন লাগিছে। এয়া চাওক, মই কেমেৰাটো অলপ ওচৰত লৈছোঁ, এনেকৈ চাওক। তে আপোনালোকে যদি এতিয়াও পানীলাওৰ খেতি নমলাকৈ কৰিব বিচাৰে, নমলা একো নাই, এতিয়াহে একচুৱেলি অৰিজিনেল ছিজন। কিন্তু যিহেতু মই ব্যৱসায়িক ভিত্তিত অলপ বেছিকৈ কৰিছোঁ, সেইকাৰণে অলপ আগতীয়াকৈ কৰিলোঁ। আৰু আপোনালোকেও যদি এতিয়া কৰিব বিচাৰে, কিন্তু মই যিখিনি জানো, হয়তো আপোনালোকৰ লছ হ'বই নোৱাৰে। আৰু মোৰ পদ্ধতি মতে আপোনালোকে যদি কৰে, যদি এতিয়াও আপোনালোকে পানীলাওৰ খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে। আৰু মোৰ যদি কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন বুলি ভাবে, আপোনালোকে মোক কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব, মই ফোন নম্বৰ আপোনালোকক দি দিম। আপোনালোকে ফোনত মোৰ লগত কথা পাতিব পাৰিব।
এয়া দেখিছে মই গোটেই বাৰীখন আপোনালোকক দেখুৱালোঁ আৰু এনেকৈ যেহেতু মোৰ কেমেৰা নহয় মই মোবাইলৰ কেমেৰাৰে ভিডিঅ' কৰোঁ ইমান দূৰবিলাক নাহে হয়তো ইমান জুমো নহয় গতিকে অলপ হ'লেও মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে চাওক গোটেই বাৰীখনতে তেনেকৈ লাও লাগিছে তে কি হওক বন্ধুসকল আসল কথালৈ আহোঁ আপোনালোকে যে লাও খেতিত বা যিকোনো খেতিত যে লাভ কৰিব পাৰে সেইখিনি মই আপোনালোকক অৱগত কৰাই আছোঁ আৰু মই এটা হিচাপৰ মাধ্যমেৰে আপোনালোকক বুজাই আছোঁ তে কি হওক বন্ধুসকল খেতিত যে আপোনালোকে লাভ কৰিব পাৰে তাৰে এটা থুলমূল হিচাপ মই আপোনালোকক দিব খুজিছোঁ তে কি হওক বন্ধুসকল প্ৰথম কথা চাওক মই 2 বিঘা মাটিত পানীলাওৰ খেতি কৰিছোঁ আৰু ফলন মই দেখুৱালোঁ যে কেনেকুৱা ফলন হৈছে বা কেনেদৰে ফল লাগিছে আপোনালোকে দেখিছে যে লমালমে ফল লাগিছে আৰু অহাকালিৰ পৰা এই 2 বিঘা মাটিৰ পৰা মই প্ৰতিদিনে কমেও 100 পিচ মই পানীলাও মই বেচিবলৈ সক্ষম হ'ম আৰু এনেকৈ মই 2 মাহলৈকে মই পানীলাও বেচিম আৰু আমাৰ নামনি অসমত বৰ্তমান পানীলাওৰ বজাৰ ৰেট ভাল যদি আপোনালোকে পাইকাৰীও বেচিব যায় আপোনালোকে আৰামছে 40 টকা আপোনালোকে পাই যাব আৰু মই তেনেকৈ বেচি আছোঁ তে কি হওক বন্ধুসকল আপোনালোকে এটা থুলমূল হিচাপ কৰক মই যদি মাহত 15 দিন যদি মই পানীলাও 100 পিচকৈ মই বিক্ৰী কৰোঁ আৰু যদি মই এটা লাওৰ দাম যদি মই পাইকাৰী 40 টকা পাওঁ তেনেহ'লে 15 দিনত মই 60,000 টকাৰ লাও বেচিবলৈ সক্ষম হ'ম আৰু এনেকৈ মই যদি 2 মাহ বেচোঁ আৰু 2 মাহ বেচিমেই আৰু পৰৱৰ্তী সময়ত যেনেদৰে সাৰ পানী যোগান ধৰিব লাগে গতিকে সেইখিনি বস্তু মই জানো আৰু মই ভাবোঁ যে 2 মাহলৈকে মই তেনেকৈ ফল বিক্ৰী কৰিম আৰু কি হওক বন্ধুসকল 2 মাহত যদি মই 30 দিন মই এই পানীলাও 100কৈ যদি মই বিক্ৰী কৰোঁ 1,20,000 টকাৰ মই লাও বেচিবলৈ সক্ষম হ'ম আৰু এই যি মই 2 বিঘা মাটিত পানীলাওৰ খেতি কৰিছোঁ ইয়াতে মোৰ খৰচ তেনেকুৱা যোৱা নাই 2 বিঘা মাটিত বেছি হ'লে 20,000 টকা খৰচ হৈছে বা ঔষধ পাতি তেনেকৈ লৈ মই 30,000 ধৰিলোঁ তেনেহ'লে আপোনালোকে চিন্তা কৰক কি হওক বন্ধুসকল যদি 1,20,000 পৰা যদি মই 30,000 বাদ দিওঁ মোৰ এই 2 মাহত বা 3 মাহৰ যোনটো খেতি এই খেতিত মই কিমান লাভ কৰিবলৈ সক্ষম হ'ম দেখা শুনাকৈ 90,000 টকা মই লাভত থাকিম তে কি হওক বন্ধুসকল এইখিনি এটা সৰু হিচাপ মই আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু এই কাৰণে আগবঢ়ালোঁ যে আপোনালোকে যদি বেকাৰ আছে আপোনালোকৰ যদি তেনেকুৱা খেতি কৰিব পৰা মাটি আছে বা তেনেকুৱা খেতিৰ উপযোগী মাটি আছে গতিকে আপোনালোকে এনে নাথাকি আপোনালোকে খেতি বাতিৰ লগত জড়িত হৈ যাওক আৰু অকল পানীলাও খেতি নহয় বিভিন্ন ধৰণৰ খেতি আছে হয়তো আপোনালোকে আগতীয়া ফুলকবি খেতি কৰিব পাৰে বেঙেনা খেতি কৰিব পাৰে জলকীয়া খেতি কৰিব পাৰে আপোনালোকে যদি খেতি কৰিব বিচাৰে আপোনালোকে খেতি কৰিবলৈ আৰম্ভ কৰক আৰু মোৰ পৰা যদি কিবা আপোনালোকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন বুলি আছে বুলি ভাবে গতিকে আপোনালোকে মোক কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব মই ফোন নম্বৰ দি দিম আৰু আপোনালোকে ফোনত মোৰ লগত কথা পাতিব তে কি হওক বন্ধুসকল আজিৰ এই সৰু ভিডিঅ'টো মই এই কাৰণে কৰিলোঁ যাতে আপোনালোকৰ মনত খেতি কৰাৰ কাৰণে উৎসাহ জাগে তাৰ কাৰণে মই এটা সৰু হিচাপ আপোনালোকলৈ আগবঢ়ালোঁ আৰু আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক কিবা উপকৃত কৰিছে বা কিবা কামত অহা বুলি ভাবে আপোনালোকে মোৰ ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তে কি হওক বন্ধুসকল পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ